নমস্কাৰ আপোনালোক সকলোকে জেডি নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি হৈছে ৮ জুলাই। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো বনমন্ত্ৰী তথা জয়ন্ত মল্ল বৰুৱাক উদ্দেশ্যি এবাৰ কেইবাটাও বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে। অখিল গগৈয়ে এই সন্দৰ্ভত কি কৈছে সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, সদনৰ মজিয়াত এইবাৰ বিধায়ক অখিল গগৈক অপেন চেলেঞ্জ প্ৰদান মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। সদনৰ মজিয়াত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই চিণ্ডিকেট চলোৱাৰ মহা অভিযোগ উত্থাপন কৰিছে বিধায়ক অখিল গগৈয়ে। গোটেই নামনি অসমত এতিয়া চিণ্ডিকেট চলাই আছে জয়ন্ত মল্ল বৰুৱাই। আগতে চিণ্ডিকেটৰ গেটসমূহ আপুনি বন্ধ কৰি লওক, লগতে কোনখন গেটৰ পৰা আপুনি কিমান ধন লৈ আছে ভিডিঅ' সহকাৰে দিম নেকি। বিধায়ক অখিল গগৈৰ এই অভিযোগত এতিয়া সদনৰ মজিয়াত জাঙুৰ খাই উঠিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। আৰু জয়ন্ত মল্ল বৰুৱাইও এই সন্দৰ্ভত স্পষ্টভাৱে কয় যে আপুনি তথ্য দিয়ক, নহ'লে ক্ষমা খুজিব লাগিব বিধানসভাৰ মজিয়াত। আপোনাক অপেন চেলেঞ্জ দিছোঁ, তথ্য প্ৰমাণ দিব নোৱাৰিলে ক্ষমা খুজিবই লাগিব বিধানসভাৰ মজিয়াত। এয়া মন্তব্য বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো আমেৰিকাৰ বিৰুদ্ধে ইতিমধ্যে ইৰাণে পুনৰ আৰম্ভ কৰিলে বদৰ যুদ্ধ। আমেৰিকা ইজৰাইলক যেনেকৈ হওক এইবাৰ শেষ কৰি দিয়া হ'ব। খামেনিৰ শেষ বিদায় অনুষ্ঠানৰ পৰাই ইৰাণৰ এয়া হৈছে মুকলি হুংকাৰ। পুনৰ জনাইছোঁ, আমেৰিকা ইজৰাইলক শেষ কৰাৰ সংকল্প গ্ৰহণ ইৰাণৰ। আয়াতুল্লাহ আলী খামেনিৰ হত্যাৰ প্ৰতিশোধ ল'বলৈ সাজু সম্পূৰ্ণৰূপে এতিয়া ইৰাণ। আয়াতুল্লাহ আলী খামেনিৰ অন্ত্যেষ্টিক্ৰিয়াত শ্লোক পাঠ কৰি থকাৰ সময়তে ইৰাণৰ এয়া হৈছে বিশেষ মেছেজ। তথ্য অনুসৰি ছৌদি আৰবৰ প্ৰতিনিধি দলটোৱে শ্ৰদ্ধাঞ্জলি জনাই থকাৰ সময়তে এটা পদ আবৃত্তি কৰা হয় ইৰাণত। লগতে সেই পদ আবৃত্তিৰে ইৰাণে ইজৰাইল আৰু আমেৰিকালৈ প্ৰেৰণ কৰে ডেডলাইন। এটা জৰুৰী খবৰ জনাই আছে এই মুহূৰ্তত, আৰু তাৰ পাছতেই ইৰাণৰ ফালৰ পৰা স্পষ্ট ৰূপত কৈ দিয়া হৈছে যে ইৰাণৰ হাতত যিকোনো মানচিত্ৰ সলনি কৰিব পৰা অদৃশ্য শক্তি আছে। যিহেতু ইতিমধ্যে মৃত্যুৰ 4 মাহৰ পাছত অৱশেষত আয়োজন কৰা হৈছে আয়াতুল্লাহ আলী খামেনিৰ শেষ বিদায় অনুষ্ঠান। যিহেতু বৰ্তমান সময়ত ইৰাণত প্ৰায় 9 লাখ সৈন্য আছে, আনহাতে হাউথি প্ৰক্সি গ্ৰুপৰ 2,50,000 যোদ্ধা বিমান আছে। কেৱল ইমানেই নহয়, হিজবুল্লাৰ 1 লাখতকৈও অধিক যোদ্ধা আছে, লগতে হামাছৰ 20,000তকৈও অধিক বাহিনীও আছে। তদুপৰি ছিৰিয়া আৰু ইৰাকত কাম কৰা আন প্ৰক্সি গ্ৰুপসমূহৰ প্ৰায় 2 লাখ সৈন্য থাকিব পাৰে। ইয়াৰ উপৰিও হয়তো সামগ্ৰিকভাৱে ইৰাণৰ গোটটোৰ প্ৰায় 14 লাখ সৈন্য আছে, যিটো আমেৰিকাৰ সৈন্যৰ আধাতকৈও কম। কিন্তু বদৰ কৌশলৰ যুদ্ধই ইৰাণে সহজতে আমেৰিকাক হৰুৱাব পাৰিব বুলি ইতিমধ্যে নিজ বিশ্বাসত অটল আছে ইৰাণ। পৰৱৰ্তী খবৰটো হৈছে আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো দেশত ভোটাৰ তালিকাৰ পৰা এইবাৰ কৰ্তন কৰা হৈছে কোটি কোটি লোকৰ নাম। আৰু বিগত এটা বছৰত প্ৰায় 6 কোটি লোকৰ নাম কৰ্তন কৰা হৈছে ভোটাৰ তালিকাৰ পৰা। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, ইতিমধ্যে দেশৰ নিৰ্বাচন আয়োগে ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিলে কোটি কোটি লোকৰ নাম। SIRৰ অধীনত বিগত বছৰত প্ৰায় 6 কোটি সন্দেহজনক লোকৰ নাম কৰ্তন কৰা হৈছে ভোটাৰ তালিকাৰ পৰা। ইতিমধ্যে যিহেতু উৰিষ্যা, মণিপুৰ, মিজোৰাম আৰু ছিকিমৰ SIRৰ অধীনত এখন খচৰা তালিকা প্ৰকাশ পাইছে, আৰু এই তালিকাৰ পৰা বাদ পৰিছে ইতিমধ্যে 4খন ৰাজ্যৰ প্ৰায় 22 লাখতকৈও অধিক লোকৰ নাম। আৰু কেইটামান দিনৰ পিছতেই হয়তো নাম বাদ পৰা লোকসকলক পুনৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈকো দিয়া হ'ব অন্তিম সুযোগ। যদি শেষবাৰৰ বাবে তালিকাত নাম অন্তৰ্ভুক্ত নহয়, তেন্তে তেওঁলোকে হেৰুৱাব লাগিব ভোটাধিকাৰ। যিহেতু যোৱা 2025 বৰ্ষৰ জুন মাহৰ পৰাই দেশত কেন্দ্ৰীয় নিৰ্বাচন আয়োগে আৰম্ভ কৰিছিল SIRৰ প্ৰক্ৰিয়া, আৰু এই প্ৰক্ৰিয়াৰ মাধ্যমেৰে সৰ্বাধিক প্ৰায় বিহাৰত 65 লাখ, পশ্চিমবংগত 37 লাখ আৰু উত্তৰ প্ৰদেশত 25 লাখ লোকৰ নাম কৰ্তন কৰা হৈছে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই, তেন্তে এতিয়াই লাইক কৰি দিয়ক। আৰু এনেধৰণৰ খবৰসমূহ সদায় পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব।
পৰৱৰ্তী খবৰটো হৈছে আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এইবাৰ তাজমহল চৌহদতো হয়তো হ'ব পাৰে খনন কাৰ্য। তাজমহলক তেজু মহালয়া মন্দিৰ হিচাপে ইতিমধ্যে যিহেতু দাবী উত্থাপিত কৰিছে একাংশই, আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, এইবাৰ জ্ঞানব্যাপীৰ পাছত তাজমহল চৌহদতো হ'ব পাৰে খনন কাৰ্য। তথ্য অনুসৰি এলাহাবাদ উচ্চ ন্যায়ালয়ৰ জাননীৰ পাছতে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এই সপ্তম আচাৰ্য। আৰু তাৰ সমান্তৰালকৈ যিহেতু তাজমহলক এতিয়া তেজু মহালয়া মন্দিৰ বুলিও দাবী উত্থাপিত কৰিছে হিন্দু পক্ষই। কেৱল ইমানেই নহয়, আগ্ৰা আদালতেও ইতিমধ্যে তাজমহলৰ সমীক্ষাত দৰ্শাইছে বহুতো আপত্তি। আৰু আগ্ৰা আদালতৰ নিৰ্দেশ খাৰিজ কৰিছে ইতিমধ্যে যিহেতু এলাহাবাদ উচ্চ ন্যায়ালয়ে। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ লগতে পুৰাতত্ব বিভাগৰ পৰাও বিচাৰিছে এলাহাবাদ উচ্চ ন্যায়ালয়ে নিৰ্দিষ্ট উত্তৰ। সঠিক উত্তৰ দিব নোৱাৰিলে তাজমহল চৌহদত হ'ব পাৰে হয়তো খনন কাৰ্য। ইতিমধ্যে ন্যায়াধীশ ৰোহিত ৰঞ্জন আগৰৱালে জাৰি কৰিছে এই নিৰ্দেশনা। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো পেহেলগাম ঘটনাৰ সন্দৰ্ভত আহি পৰিছে এটা ব্ৰেকিং আপডেট। পেহেলগাম কাণ্ডৰ সৈতে জড়িত মূল অভিযুক্তক ইতিমধ্যে যিহেতু চিনাক্ত কৰিছে NIA, আৰু পেহেলগাম কাণ্ডৰ সৈতে জড়িত হাফিজ ছৈয়দৰ বিৰুদ্ধে ইতিমধ্যে দাখিল কৰা হৈছে অভিযোগনামা। পুনৰ জনাইছোঁ, পেহেলগামৰ নৃশংসকাণ্ডৰ সন্দৰ্ভত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য। পেহেলগাম ঘটনাৰে জড়িত মূল অভিযুক্তক চিনাক্ত কৰিছে NIA, আৰু তাৰ পাছতেই হাফিজ ছৈয়দৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিলে NIA। জানিব পৰা মতে লস্কৰ-ই-তৈবাৰৰ মুৰব্বী হাফিজ ছৈয়দৰ নেতৃত্বতেই সংঘটিত হৈছিল সেই ভয়ংকৰ পেহেলগামৰ কাণ্ড। মূল মাষ্টাৰ মাইণ্ড হাফিজ ছৈয়দৰ নিৰ্দেশতেই নিৰীহ ভাৰতীয় নাগৰিকৰ ওপৰত চলিছিল ভয়ংকৰ গুলীবৰ্ষণ, আৰু পাকিস্তানৰ ভূমিতে ৰচনা কৰা হৈছিল ভয়ংকৰ হত্যাকাণ্ডটোৰ পৰিকল্পনা। ইতিমধ্যে 1597 পৃষ্ঠাৰ মূল অভিযোগনামাত উন্মোচিত হৈছে এই ভয়ংকৰ তথ্য। অৰ্থাৎ ভাৰতৰ বিৰুদ্ধে যুদ্ধ ঘোষণাৰ বাবে সীমান্তৰ সিপাৰৰ পৰাই সেই সময়ত ভয়ংকৰ ষড়যন্ত্ৰ ৰচিছিল হাফিজ ছৈয়দে, আৰু বৰ্তমান সময়ত সেই হাফিজ ছৈয়দৰ বিৰুদ্ধে BNSৰ অধীনত 2023 আৰু বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইন UAPA 1967ৰ কেইবাটাও ধাৰা আৰোপ কৰা হৈছে। আৰু এই তথ্যৰ পিছতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ অভিযান আৰু অধিক শক্তিশালী ৰূপত দেখিব এইবাৰ পাকিস্তানে। মুঠতে সীমান্তত কোটাঘাটৰ নেটৱৰ্ক ধ্বংস কৰিবলৈ শীঘ্ৰেই ভাৰতে পাকিস্তানৰ বিৰুদ্ধে ল'ব কঠোৰ একশ্যন। পৰৱৰ্তী খবৰটো হৈছে আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ৰাজপথত এইবাৰ দেখিবলৈ পোৱা গৈছে খাকী পোচাকধাৰী দিন ডকাইত, আৰু এগৰাকী ড্ৰাইভাৰৰ পৰা লুটিলে লিফ্ট দিয়াৰ চলেৰে প্ৰায় 20,000কৈ টকা। আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, এইবাৰ ৰাজপথত দিন ডকাইতি কৰি লপাথপা খাইছে এগৰাকী আৰক্ষীৰ উপ পৰিদৰ্শকে। খাকী পোচাকতে ডকাইতি কৰি লুটিলে প্ৰায় 20,000কৈ টকাৰ নগদ ধন। চোৰ ডকাইতক খেদি ফুৰা আৰক্ষী এইবাৰ ধৰা পৰিছে এটা দুৰ্ধৰ্ষ চোৰৰ ৰূপত। ট্ৰাকৰ কেবিনৰ পৰা লুটি নিলে সেই আৰক্ষীৰ উপ পৰিদৰ্শকগৰাকীয়ে 20,000কৈ টকা। জানিব পৰা মতে আৰক্ষীৰ উপ পৰিদৰ্শকগৰাকীৰ প্ৰকৃত নাম হৈছে গিৰীশ মিশ্ৰ। লিফ্ট দিবলৈ ট্ৰাক ড্ৰাইভাৰক হাত বাউল দিছিল প্ৰথম অৱস্থাত সেই আৰক্ষীৰ উপ পৰিদৰ্শকগৰাকীয়ে, আৰু ট্ৰাকত কিছু দূৰ গৈ হঠাৎ নামি গৈছিল সেই আৰক্ষীগৰাকী। লগতে সেই ট্ৰাকখনৰ পৰা নমাৰ পূৰ্বে আৰক্ষীগৰাকীয়ে হাতত তুলি লৈছিল ট্ৰাকখনৰ কেবিনৰ পৰা 20,000 টকাৰ সেই বান্দিল। লগতে সেই আৰক্ষীগৰাকী ট্ৰাকখনৰ পৰা নমাৰ পিছতেই চালকৰ লাগিল হাহাকাৰ। প্ৰায় 13 কিলোমিটাৰ পৰ্যন্ত খেদি খেদি আৰক্ষীৰ উপ পৰিদৰ্শকগৰাকীক ধৰিবলৈ সক্ষম হয় ট্ৰাকখনৰ চালকে। ট্ৰাকৰ পৰা নামিয়ে আন এখন বাহনত উঠি পলাবলৈ চেষ্টা কৰিছিল সেই আৰক্ষীৰ উপ পৰিদৰ্শকগৰাকীয়ে। আৰক্ষী উপ পৰিদৰ্শকক ধৰি লপাথপা দিওঁতেই পকেটৰ পৰা ওলাল সেই 20,000 টকাৰ বান্দিল। আৰু এই ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ হামিৰপুৰ জিলাত। আৰু সেই উপ পৰিদৰ্শকগৰাকীৰ বিৰুদ্ধে বৰ্তমান সময়ত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে জিলা প্ৰশাসনে। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।